লগা হৈছে যি মিচিং ভাই দুজনক আমাৰ হত্যা কৰিলে গতিকে সেই হত্যাৰ উচিত তদন্ত হ'বলৈ আৰু অৰুণাচল প্ৰশাসনে অতি শীঘ্ৰেই দোষী কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ কাৰণে আমি টাইফাৰ ফালৰ পৰা সদৰি কৰিছো तो हे गाइस सदिया बको बुलिबो पताका मिसिंग राम कुनुसुरुं सिलक अनु भिडियो सप अरकुनल काला दं ओबी बॉयज 24 अरक गाइस आइरुपु मदिर पनामा आको ngoluk मिसिंग आवको अरुणाचल आमंगल मलकोनक गने जुलाई 13 तारिख दो शंकर पेगु नाम को मगे तमना तत्पार सो आइरुपु मदिर पना मिसिंग गामा सो हदेमन किनाब लगा वीडियो से ngolu agorolop कालु पोला হয় মানে আমি লজ্জিত হৈছো মানে যেনেকে অৰুণাচলত আমাৰ মানুহক নিৰি মানুহক হত্যা কৰি আছে হেতুক লৈ পেলাই আমি লজ্জিত হৈছো অৰুণাচল প্ৰশাসনে যি ধৰণে আমাৰ অসমৰ মানুহক মাহিমাকৰ চকুৱেদি চাই আছে এই সিস্টেমত যদি যায় তেনেহলে আমি খুবেই বেয়া পাইছো আৰু এনেকে যদি ঘটনা ঘটি থাকে তো নিশ্চয় আমাৰ অনাগত দিনত অসম অৰুণাচল যি ভাতৃ হেতু মৰম দয়া নাথাকিব তো হেতুত এতিয়া চাওক 18 জুন তাৰিখে প্ৰবাস পেগু নামৰ এজনক ইটানগৰত নিৰ্মম হত্যা কৰি পেলাই ড্ৰেইনত পেলাই থৈছিল তাৰ পিছত আমি টিএমপি কে তাকাম মিচিং পৰিনে কেবাং ফালৰ পৰা স্মাৰক পত্ৰ দিওঁ স্মাৰক পত্ৰৰ কোনো এটা কাণ হাৰ নাই অৰুণাচল চৰকাৰৰ ফালৰ পৰা তাৰ পিছত যোৱা সপ্তাহত এজনক ইটানগৰত হাত ভৰি ভাঙি পেলাই থৈ দিয়া হৈছিল তেতিয়াও আমি স্মাৰক পত্ৰ দিওঁ কিন্তু তেওঁলোকৰ ফালৰ পৰা অৰুণাচল প্ৰশাসন ফালৰ পৰা অৰুণাচল চৰকাৰ ফালৰ পৰা কোনো এটা গুৰুত্ব নিদিয়াৰ কাৰণত এনেকে আমি চাই আছিলো কিন্তু পৰখি ৰাতি ৰয়িং লৱাৰ দিবাংবিলি স্থিত 6 কিলোত এজন মানুহক শংকৰ পেগুক গুলিয়াই হত্যা কৰি হৈছে হেতু অৰুণাচল প্ৰশাসনে লুকুৱাই থবৰ কাৰণে প্ৰচেষ্টা কৰিছিল ৰয়িঙৰ পৰা পলুৱাই নি ইটানগৰত ডেড বডি থৈছে তাত এফআইআৰ তাত সাৰেন্ডাৰ কৰিছে বুলি শুনি পাইছো কিন্তু এনে আমাৰ অসমৰ মানুহক নিৰি মানুহক মিছি সম্প্ৰদায়ৰ লোকসকলে যেনেকে হত্যা কৰি আছে সেই হিচাপত যদি হত্যা কৰি থাকে আমাৰ স্মাৰক পত্ৰ দি শান্তিপ্ৰিয় হিচাপে আমি স্মাৰক পত্ৰ যি দিওঁ সেই স্মাৰক পত্ৰটোৰ কোনো এটা ভ্যালু নথকা নিচিনা পাওঁ যদি এনেকে হৈ থাকে তেনেহলে আমি কোনো কাৰণত এটো ধিক্কাৰ দিছো কোনো কাৰণ আমি মানি নলওঁ যদি অৰুণাচল চৰকাৰে এনে ধৰণৰ কাৰ্যত চকু বন কৰি বহি থাকে তেনেহলে আমি কোনো কাৰণত তাকাম মিচিং পৰিনে কেবাং ফালৰ পৰা আমি মানি নচলো আমি নামানো আৰু অনাগত দিনত কোনো কাৰণত এনে ঘটনাক যদি অৰুণাচল চৰকাৰে যদি আঁকোৱালি লয় তেনেহলে আমাৰ এই ৰড ব্লক কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলি আমি আহ্বান জনাইছো ৰয়িঙৰ সেকেন্ড ব্ৰিজত আমাৰ যি শংকৰ পেগু নামৰ যিজন যুৱকক তেওঁলোকৰ দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছে আমি খুব মানে গৰিহণা দিছো নিন্দনীয় আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে পুনৰাবৃত্তি নহওক গতিকে অৰুণাচলৰ দুৰ্বৃত্ত তথা অৰুণাচল প্ৰশাসনক আমি দাবী জনাইছো তাই এখন জোৰপূৰ্বক এখন টাইপৰ ফালৰ পৰা আমাক শান্তি লাগে দুইখন আমাৰ ৰাজ্য আমি সীমামূৰীয়াত থাকো কাৰণ আমি এতিয়া বৰ্তমান শান্তিপুৰ আমাৰ যিখন চেক গেট আমি চেক গেটতে আমি আজি পথ অৱৰোধ কৰিব লগা হৈছে যি মিচিং ভাই দুজনক আমাৰ হত্যা কৰিলে গতিকে সেই হত্যাৰ উচিত তদন্ত হ'বলৈ আৰু অৰুণাচল প্ৰশাসনে অতি শীঘ্ৰেই দোষী কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ কাৰণে আমি টাইফাৰ ফালৰ পৰা সদৰি কৰিছো যাতে ভৱিষ্যতে আৰু কোনো ধৰণৰ এনেকুৱা কাৰ্য কোনো লিপ্ত হ'ব নোৱাৰে গতিকে সেইভাৱে আমি এই কাৰ্যসূচী আমি হাতত লৈছো গতিকে আৰু প্ৰশাসনে ক্ষিপ্ৰতা যদি নকৰে তেতিয়াহ'লে আমি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে অনিৰ্দিষ্টকালে পথ অৱৰোধ থাকিব গতিকে আমি চৰকাৰক দাবী জনাইছো অৰুণাচল চৰকাৰক দাবী জনাইছো অতি সোনকালে আমাৰ এই মানে কাৰ্যত যিসকল লিপ্ত হৈ আছে তেখেতলোকক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ বাবে আমি দাবী জনাইছো ধন্যবাদ No justice, no rest. No rest, no rest. We want justice. Justice, justice. We want justice. Justice, justice. No yaho. No yaho. No yaho. No yaho. No yaho. সংগ্ৰামী পতিতসকল অসম অৰুণাচল বিভিন্ন জাতীয় জনগোষ্ঠীয় দলসমূহৰ নেতৃত্ববৃন্দ আজি টিএমপিকে MMK আৰু PMK উদ্যোগত অসম অৰুণাচলৰ যিসমূহ মুখ্য ঘাইপথ আছে ঘাইপথসমূহ